কি হৈছিলে এওঁলোকৰ মানে পৰিয়ালকেন্দ্ৰিক সংঘাত এওঁলোকৰ মেইনলি খেতিৰ যিটো ৰাস্তা এই ৰাস্তালৈ এওঁলোকৰ মানে ঘৰুৱা কন্দল হৈ আছিল এই আব্দুল সাত্তাৰ ডাঙৰ এওঁৰ দাদা হানিফৰ দাদা হানিফ আৰু সাত্তাৰ দুয়োটা পৰিয়ালৰ মাজত ভাই ককাইকৰ মাজত মানে কাজিয়া ইমান মূৰ পালে যে দুজন মানে সাত্তাৰৰ ল'ৰা দুজন মানে আজি মাৰপিটত মৃত্যু হ'ল এটাৰ নাম হ'ল আবুল বাছাৰ আনটোৰ নাম হ'ল ইজাজুল হক এই দুয়োটা আব্দুল সাত্তাৰৰ ল'ৰা আছিল মই তথা কৈ আহি তেওঁলোকক মেডিকেললৈ প্ৰেৰণ কৰোঁ কৰাৰ পিছতে মেডিকেলতে তেওঁলোকৰ মৃত্যু হয় পিছত এইখিনি কথা মই আৰক্ষী বিষয়াসকলক অৱগত কৰোৱা হয় যে মেডিকেললৈ প্ৰেৰণ কৰা হৈছে আমাৰ আৰক্ষী বিষয়াসকলে মেডিকেললৈ আহি পাইছে এইখিনি মই জানো বাকী মাৰপিটৰ কোনে কোনে কি জড়িত আছে না আছে সেইখিনি কথা মই গোটেইখিনি মই দেখাও নাই সেনেকৈ ক'ব মই গাঁও প্ৰধান মই মহিমাৰী গাঁৱৰ গাঁও প্ৰধান কোনে কোনে জড়িত আছিল সেই কথাখিনি মই ইমান এটা নাজানো কোনে কোনে মাৰপিট কৰিলে এতিয়া দুটা ফয়তৰ মাজতে হ'ব এইখিনিয়ে গৰিমাৰী চিএইচচিত মই ডিউটি কৰাৰ সময়ত ডিউটি কৰি আছোঁ অন ডিউটি ইভিনিং ডিউটি কৰি আছোঁ তো ঠিক 4 বজাত শুনামতে মহিমাৰী ওচৰতে মহিমাৰীত ঘৰুৱা কিবা কাজিয়া পেচাল হোৱাৰ কাৰণে 3জন পেচেণ্টক গৰিমাৰী চিএইচচিলৈ লৈ আহে তো তাৰে এজন ব্ৰড ডেড অলৰেডি ৰাস্তাতে ঢুকাইছে আৰু এজন ইয়াতে আনাৰ পিছত ট্ৰিটমেণ্ট কৰিব নোৱাৰিলোঁ মই ইয়াতে আনি আহাৰ লগে লগে ঢুকালে আৰু এজন আণ্ডাৰ ট্ৰিটমেণ্ট আছে কিন্তু তেখেতৰ অৱস্থা খুব শোচনীয় আমি প্ৰাইমাৰী ট্ৰিটমেণ্টখিনি দিছোঁ দি এতিয়া গুৱাহাটী GMCHলৈ মানে বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে ৰেফাৰ কৰিছোঁ।